নিশ্চয়কৈ পাপৰি পুনতে আপোনাৰ জৰিয়তে আমাৰ এনডি24 চাই থকা প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকক আজি পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ নলবাৰীৰ বনগাঁৱৰ যি সমূহীয়া ঈদগাহ ময়দান, এই ঈদগাহ ময়দানত ইয়াত 10 বজাৰ লগে লগে সমূহীয়া নামাজ ইয়াত আদায় কৰা হ'ব আৰু তাৰ বাবে ইয়াত কেইবা হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোক ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। সামগ্ৰিক পৰিৱেশটো মোৰ সতীৰ্থ পৰাকে দেখুৱাব এটা সুন্দৰ পৰিৱেশ। এমাহজোৰা ৰজাৰ অন্তত এই সংযম আৰু আচলতে যি ভাতৃত্ববোধৰ বাণীৰে এই ৰোজা আচলতে তেখেতসকলে ৰাখে আৰু তাৰ পিছত আজি পবিত্ৰ ঈদ আৰু ঈদৰ দিনটোত প্ৰতিগৰাকী ইয়াত লোক ওলাই আহিছে আৰু প্ৰতিগৰাকী লোকে শান্তি আৰু সম্প্ৰীতিৰ বাণী যাতে বিলাব পাৰে তাৰ বাবে সমূহীয়া নামাজ এই ধৰণে আদায় কৰিব। মোৰ লগত একাংশ ইয়াৰ স্থানীয় লোক আছে, তেখেতসকলৰ সৈতে কথা পাতিম। পুনতে আপোনাৰ ওচৰলৈ আহিছোঁ, ঈদৰ শুভেচ্ছা জনাইছোঁ। কেনেকুৱা আয়োজন, কেইবা হাজাৰ লোক ইয়াত আহি সমবেত হৈছে ইতিমধ্যে? মই পুনতে বনগাঁও ঈদগাহ ময়দান পৰিচালনা সমিতিৰ তৰফৰ পৰা এনডি24 লৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ঈদৰ ওলগ জনাইছোঁ। ইয়াৰ লগে আমি বনগাঁও ঈদগাহ ময়দানৰ তৰফৰ পৰা আমাৰ বিশ্বৰ মুছলমানসকলক আমি ঈদৰ শুভেচ্ছা জনোৱাৰ লগে লগে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক আমি ঈদৰ শুভেচ্ছা জনাইছোঁ। আমাৰ এই বনগাঁও ঈদগাহ ময়দান 1926 চনতে স্থাপিত আৰু আজি 101 বছৰ চলি আছে। অতি পুৰণি ঈদগাহ ময়দান, আমাৰ নামনি অসমৰ ভিতৰত পুৰণি বুলি ক'লে ভুল নহ'ব। আমাৰ ইয়াত প্ৰথম গুৰিধৰোঁতা আছিল মৌলানা জাফৰুদ্দিন আহমেদ চাহেব। তেখেতৰ নেতৃত্বত এই ঈদগাহৰ স্থাপন কৰা হৈছিল আৰু তেখেতৰ সেই সবল নেতৃত্বৰ কাৰণে হয়তো আজি এই ঈদগাহখনে দপদপে উন্নতিৰ শিখৰত যাবলৈ সক্ষম হৈছে। আৰু ইয়াত প্ৰায় প্ৰতি বছৰে আমাৰ ৰমজান ঈদত ঈদ উল ফিতৰত আমাৰ প্ৰায় 10 সহস্ৰাধিক মানুহৰ সমাগম হয় আৰু ইয়াত আমাৰ এটা সুন্দৰ ব্যৱস্থা আছে। নামাজৰ পিছত আমি নাস্তাৰ ব্যৱস্থা কৰিছোঁ, প্ৰতিজন মানুহক আমি নাস্তা যোগান ধৰোঁ আৰু এইটো আমি প্ৰতি বছৰে কৰি আহিছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। মই আন ব্যক্তিসকলৰ সৈতে কথা পাতিম, সামগ্ৰিকভাৱে ইয়াৰ পৰিৱেশটো মই দেখুৱাই লোৱাৰ চেষ্টা কৰিম। যিহেতু বিভিন্ন প্ৰান্তৰ পৰা, কেৱল ইয়াৰ স্থানীয় ৰাইজে নহয়, ইয়াত বিভিন্ন প্ৰান্তৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকল ওলাই আহি তেখেতসকলে নামাজ আদায় কৰে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা আজিৰ দিনটোত কেইবা হাজাৰ লোক একেলগে সমবেত হৈছে, নামাজ আদায়ৰ বাবে সাজু হৈছে? প্ৰথম কথা, আজিৰ দিনটো আমাৰ কাৰণে অতি আনন্দৰ দিন। আমি যোৱা 30টা দিনেই ৰোজা ৰাখিলোঁ, চেহেৰি কৰিলোঁ, ইফতাৰ কৰিলোঁ আৰু 30টা দিন ৰোজা ৰখাৰ অন্তত আমি গোটেই ৰাইজখনেই লগ লাগি একেলগে ঈদৰ নামাজ আদায় কৰিবৰ কাৰণে ইয়াত সমবেত হৈছোঁ। অতিশয় আনন্দিত হৈছোঁ আৰু বিশেষকৈ বহুদিনৰ মূৰত আজি আমাৰ এই বনগাঁও ঈদগাহ ফিল্ডত এই ৰমজানৰ এই পবিত্ৰ ঈদটো পালন কৰিবলৈ আহি মই নথৈ আনন্দিত হৈছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। কেনেকুৱা ঈদৰ শুভেচ্ছা জনাইছোঁ, কেনেকুৱা লাগিছে? ভাল লাগিছে। কি ক'ব আজিৰ দিনটোত, কি ক'ব? একেলগে কেইবা হাজাৰ লোক সমবেত হৈছে নামাজৰ বাবে। মই আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই অসমবাসী ৰাইজকে, সকলো ধৰ্মৰ মানুহকে মই এটা আহ্বান জনাইছোঁ যাতে সকলোৰে মাজত মৰম ভাতৃত্ববোধ আমাৰ মাজৰ পৰা চলি যায়, এই কামনা। আৰু খুবেই ভাল লাগিছে, আমাৰ বহুত প্ৰায় 10,000 মানুহে আমাৰ ইয়াত সমাগম হ'ব বা হৈছে ইতিমধ্যে। এখন ঐতিহাসিক ময়দান, প্ৰায় 101 বছৰ হ'ল। 101 বছৰ, 1926 চনত স্থাপিত হৈছিল। এতিয়া আজি বৰ্তমান 2026 চন চলি আছে, গতিকে 101 বছৰ হ'ল আমাৰ কাৰ্য। ধন্যবাদ জনাইছোঁ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, ঈদৰ শুভেচ্ছা জনাইছোঁ। আজি পবিত্ৰ দিনটোত কি ক'ব বিচাৰিব? আজি আমি ইয়াতে এমাহ ৰোজা ৰাখি আজি পবিত্ৰ ঈদৰ ফিতৰ 2 টাকাত ৱাজিব নামাজ পঢ়াৰ কাৰণে আমি মনস্থ কৰিছোঁ। ইয়াত প্ৰায় 10,000 মানুহ গোট খাইছোঁ আৰু ইয়াত প্ৰায় 101 বছৰ হ'ল আৰু এনেকুৱা আমাৰ খুব আনন্দিত লাগিছে। হয়, ধন্যবাদ জনাইছোঁ। কি ক'ব বিচাৰিব আজিৰ দিনটোত? সকলো একেলগে সমবেত হৈছে, বয়সৰ কথা নাই, সকলো ওলাই আহিছে। আজি আমি এমাহ ৰোজা ৰাখিলোঁ ৰমজানৰ আৰু এতিয়া আমি সমূহীয়াভাৱে নামাজ পঢ়িম। ইয়াৰ পিছত আমাৰ মানে নামাজ শেষ হোৱাৰ পিছত আমি আটাই মানে হেৰি কৰিম, দোৱা কৰিম। সমূহীয়া দোৱাৰ বাবে সাজু হৈছে। এই ধৰণে ইয়াত দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাখনৰ এখন আচলতে বৃহৎ ঈদগাহ ময়দান আৰু এই ঈদগাহ ময়দান হ'ল বনগাঁও ঈদগাহ ময়দান। কেইবা হাজাৰ লোক ইয়াত ইতিমধ্যে সমবেত হৈছে আৰু বতৰ কিছু প্ৰতিকূল আছিল। প্ৰতিকূল বতৰৰ বাবে ইতিমধ্যে ইয়াত অস্থায়ী ৰভা ইয়াত নিৰ্মাণ কৰা হৈছে আৰু এই অস্থায়ী ৰভাৰ তলত সকলো সমবেত হৈ এই ধৰণে সমূহীয়া যি নামাজ, সেই নামাজ আদায়ৰ বাবে সাজু হৈছে। মই আন ব্যক্তিসকল আছে, তেখেতসকলৰ সৈতে কথা পাতিম। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে ঈদৰ শুভেচ্ছা জনাইছোঁ। এটা ভাল লগা
পৰিৱেশ এমাহজোৰা ৰজাৰ অন্তত আজি সকলো ওলাই আহিছে। হয়, এইটো ভাল লগা পৰিৱেশ। আমি একমাহ ৰোজা ৰখাৰ পাছত আজি ঈদৰ নামাজ পঢ়িবৰ কাৰণে আহিছোঁ। ইয়াতে প্ৰায় 1926 চনৰে এইখন পুৰণি ঈদগাহ। এই ঈদগাহত মানে জাফৰ মেম'ৰিয়েল, জাফৰ আলী মাটি দান কৰিছিল। ইয়াতে আমি বহুত মানুহ, ইয়াতে প্ৰায় 10-20টা মছজিদৰ মানুহ ইয়াতে জামাতত আমি নামাজ পঢ়োঁ। ইয়াতে প্ৰায় মোটামুটি 4-5 হাজাৰ মানুহ হয়। প্ৰায় 20-25টা মছজিদৰ জামাতৰ মানুহ ইয়াত লগ লাগে আমি ইয়াতে সমূহীয়া নামাজ আদায় কৰোঁ। ইয়াতে লগ লাগি বিশ্ব শান্তিৰ কাৰণে আমি কামনা কৰিছোঁ, যাতে গোটেই ইণ্ডোয়াৰ মানুহ শান্তিত থাকিব পাৰোঁ, সুখত থাকিব পাৰোঁ, মিলা সম্প্ৰীতিত থাকিব পাৰোঁ। এই আমাৰ কামনা। ঈদ মানে শান্তি, ঈদ মানে শান্তি, ঈদ মানে শান্তি। আমাৰ ইছলাম ধৰ্মৰ মানে শান্তি, ইছলাম মানে শান্তি, ঈদ মানেও শান্তি, সুখৰ দিন, হেৰিৰ দিন, সকলোৱে সম্প্ৰীতি শান্তিত থাকিব লাগে। এয়ে আমাৰ মানে কামনা। আৰু সকলো আমি যাতে জাতি বৰ্ণ নিৰ্বিশেষে আমি সুখ সম্প্ৰীতিত থাকিব পাৰোঁ, এইটোৱে মানে আমাৰ কামনা। ধন্যবাদ জনাইছোঁ। আৰু এই ভাল লগা পৰিৱেশৰ মাজত কণমানিসকল আহি ইয়াত সমবেত হৈছে, বয়োজ্যেষ্ঠ ব্যক্তিসকল আহি ইয়াত সমবেত হৈছে। সকলোৰে এটাই উদ্দেশ্য, সমূহীয়াভাৱে ইয়াত নামাজ আদায় কৰা। কেইগৰাকীমান আচলতে তেখেতসকল কিছু অসুস্থ, তাৰ পিছতো তেখেতসকল এই ধৰণে আহিছে নামাজ আদায় কৰাৰ বাবে। ঈদৰ নামাজ বুলি ক'লে ঘৰত ৰৈ থাকিব নোৱাৰি, অসুস্থতাকো নেওচি ওলাই আহিব লাগিব। আপোনালোকেও ওলাই আহিছে, কি ক'ব? কি ক'ম, কেনেকুৱা লাগিছে আজি? ভাল লাগিছে, ঠিকেই ভাল। কৰক, আমি পৰৱৰ্তী সময়তো তেওঁলোকৰ মন্তব্য আপোনাৰ যাতে আগবঢ়াই যাবলৈ চেষ্টা কৰিম। এয়া আছিল নলবাৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।